মন কৰা গাখীৰ গাখীৰ এটা শব্দ গাখীৰ কেনেকুৱা গাখীৰ বগা গাখীৰত কি থাকে গাখীৰত পুষ্টি থাকে গাখীৰৰ পৰা কি কি তৈয়াৰ হয় মাখন দৈ ঘি গাখীৰ এৱা গাখীৰ ফুটিয়া গাখীৰ বিভিন্ন ধৰণৰ তাৰ পৰা আকৌ মিঠাই তৈয়াৰ হয় বিভিন্ন ধৰণৰ প্ৰকৰণ তৈয়াৰ হয় গাখীৰৰ ভিতৰত থাকে না বেলেগকে থাকে বেলেগকে নাথাকে গাখীৰৰ ভিতৰত থাকে তো গাখীৰ পৰা এইখিনি বস্তু তৈয়াৰ কৰোঁতে কোনে তৈয়াৰ কৰিব পাৰে যিয়ে গাখীৰটোৰ সম্পৰ্কে জ্ঞান আছে যে গাখীৰত এইখিনি বস্তু পায় আৰু এই কথাটো তেওঁ জানে যে গাখীৰৰ পৰা মই মিঠাই কেনেকৈ বনাম গাখীৰৰ পৰা মই দৈ কেনেকৈ বনাম গাখীৰৰ পৰা মই মাখন কেনেকৈ বনাম গাখীৰৰ পৰা মই অন্যান্য যিখিনি সামগ্ৰী আছে কেনেকৈ তৈয়াৰ কৰিম তো যিয়ে জানে গাখীৰৰ পৰা ঘি তৈয়াৰ কৰিবলৈ মিঠাই তৈয়াৰ কৰিবলৈ দৈ তৈয়াৰ কৰিবলৈ সেই ব্যক্তিজনৰ ওচৰত যেতিয়া তুমি বহিবা নিশ্চয় তুমিও সেই গাখীৰৰ পৰা একেধৰণে সামগ্ৰী তৈয়াৰ কৰিব পাৰিবা বা দ্ৰব্যবস্তু তৈয়াৰ কৰিব পাৰিবা যদি তুমি কোৱা যে মই নিজে চেষ্টা কৰি চাওঁ তুমি চেষ্টা কৰিব পাৰা কিন্তু তুমি সফল নোহোৱা কিয় কাৰণ তুমি মেথড নাজানা তুমি ফৰ্মুলা নাজানা তুমি টেকনিক নাজানা তো আমি কি কৰিব লাগে আমি চেষ্টা কৰিব লাগে সেইজন মানুহৰ ওচৰত বহিবলৈ যিটো কাম মই নাজানো তেওঁ জানে তেওঁৰ পৰা যাতে মই শিকিব পাৰোঁ আৰু যেতিয়া মই শিকিম মোৰ প্লাছ হৈ গৈ থাকিব শিকিলে কি হয় বস্তু প্লাছ হৈ গৈ থাকে আজি তুমি পঢ়া শুনা জানিছা ভাল কথা তুমি গাব জানা পঢ়া শুনাৰ লগত ছিংগিংটো প্লাছ হৈ গ'ল তুমি ভাল পেইণ্ট কৰিব জানা পেইণ্টিং প্লাছ হৈ গ'ল তুমি ভাল ক্ৰাফ্ট কৰিব জানা ক্ৰাফ্টিং প্লাছ হৈ গ'ল তুমি এক্টিং কৰিব জানা এক্টিং প্লাছ হৈ গ'ল তুমি লিখিব জানা ৰাইটিং প্লাছ হৈ গ'ল তুমি অভিনয় কৰিব জানা এক্টিং প্লাছ হৈ গ'ল তুমি ডিৰেকশ্যন কৰিব জানা তোমাৰ ডিৰেকশ্যন প্লাছ হৈ গ'ল তোমাৰ লাইফটো কি কমি যাব ঘাটি হ'ব নে ৰাহি হ'ব ডেফিনেটলি ৰাহি হ'ব অৰ্থাৎ তুমি ষ্টেপ বাই ষ্টেপ তুমি গ্ৰ' হৈ গৈ আছা আৰু এইটো তোমাৰ কাৰণে প্লাছ পইণ্ট কাৰণ যেতিয়া মানুহৰ পৰ্যাপ্ত পৰিমাণ থাকে তেতিয়া পৰ্যাপ্ত পৰিমাণ দিব পাৰে আৰু পৰ্যাপ্ত পৰিমাণ দিবৰ কাৰণে তেওঁ পৰ্যাপ্ত পৰিমাণ সঞ্চয় কৰিব লাগিব আৰু সঞ্চয় কৰিবৰ কাৰণে মানুহ সদায় কষ্ট পৰিশ্ৰম আৰু তাৰ যিখিনি আহৰণ কৰিব পৰা যিখিনি অভিজ্ঞতা সেইখিনি তেওঁ জানি ল'ব লাগে বা তেওঁ জানিব লাগে যদিহে তুমি জানা তেতিয়াহে তুমি জনাব পাৰিবা যদি তুমি বুজা তেতিয়া বুজিব পাৰিবা আৰু যদি তোমাৰ হাতত থাকে তেতিয়া তুমি দিব পাৰিবা তুমি যদি নিজে দুখ কষ্ট অভাৱ অনুভৱ কৰা নাই তেতিয়াহ'লে তুমি আনৰ দুখ কষ্ট অভাৱ অনুভৱ কৰিব নোৱাৰা গতিকে যদি তুমি দুখ কষ্ট অভাৱ পাইছা তেনেহ'লে তুমি ভগৱানক থেংক ইউ কৰিব লাগে যে হে গড থেংক ইউ তুমি মোক দুখৰ লগত পৰিচয় কৰাইছা তুমি মোক অভাৱৰ লগত পৰিচয় কৰাইছা তুমি মোক কষ্টৰ লগত পৰিচয় কৰাইছা তো সন্মুখৰ জনক মই বুজিবলৈ সহজ হ'ব নহ'লে মানুহ বুজি নাপায় ভোক লাগিলে যেনেকুৱাকৈ নিজে তাৰণা হয় অন্য যেতিয়া কয় বোলে মোক ভোক লাগিছে তেনেহ'লে তুমি উপলব্ধি কৰিব পাৰিব লাগিব যে ভোক লাগিলে মানুহ কিমান কষ্ট পায় তেতিয়া তোমাৰ ভিতৰত সেই কোমলতাটো আহিব কাৰোবাৰ প্ৰতি তোমাৰ দয়া ভাৱটো আহিব ক্ষমা ভাৱটো আহিব কৰুণা ভাৱটো আহিব আৰু সেই দয়া ক্ষমা প্ৰেম কৰুণা ভাৱে কৰবাত তোমাক কাৰোবাৰ হৃদয়ত ঠাই দিব আৰু সিদিনাই হয়তো তোমাৰ কৰবাত কৰ্ম সফল হ'ব আমি কি বিচাৰোঁ টকা পইচা সম্পত্তি ঘৰ বাৰী এইবিলাক সদায় থাকিব এইবিলাক আমাক সুখ দিব পাৰে আচ্ছা তোমালোকৰ ধুনীয়া ঘৰ বান্ধি তৈয়াৰ কৰিছা সুন্দৰ সোফা ছেটত আমি বহি কথা পাতিছোঁ বা সদায় আমি বহু আৰাম লওঁ ঘৰৰ মানুহকেইটাৰ মাজত যদি মিলা প্ৰীতি নাথাকে ঘৰৰ ইজনে সিজনে মানুহ যদি ইজনে সিজনৰ কথা বুজিবলৈ চেষ্টা নকৰে এইবিলাকে সুখ দিব জানো তো যদি আমি পৰস্পৰৰ মাজত সেই মৈত্ৰীত্ব ভাতৃত্ব আৰু বুজাবুজিৰ মাজেৰে চলোঁ তেতিয়াহ'লে আমাৰ ৰাজঅট্টালিকা নহ'লেও হ'ব জুপুৰি পজাত থাকি সুখ পোৱা যাব ৰামৰ লগত সীতাই বনবাসত সুখ পোৱা নাছিল জানো পাইছিল তো নিজৰ প্ৰিয়জন যেতিয়া নিজৰ লগত থাকে নিজৰ পছন্দৰ বস্তুখিনি যেতিয়া নিজৰ লগত থাকে নিজৰ পছন্দৰ কাম কৰি যেতিয়া তেওঁ নিজে সন্তুষ্ট হ'ব পাৰে আত্মসন্তুষ্টিত থাকিব পাৰে তেতিয়াহ'লে তো তেওঁৰ আৰু অন্য কোনো দৰকাৰেই নহয় তো আমি যেতিয়ালৈকে নিজে সন্তুষ্টি নহওঁ তেতিয়ালৈকে প্ৰত্যেকৰে ইচ্ছা থাকে যে মই কিবা এটা কৰোঁ কিন্তু এই কৰিবলৈ যাওঁতে সদায় মন কৰিব লাগে মই কি কৰি আছোঁ যদি তুমি কৰি আছা আকৌ প্ৰশ্ন কৰা নাই মই কি কৰি আছোঁ কি কৰি পিছত মই কি ফল পাম কেনেকৈ পাম কিয় পাম কি কৰিম এই কথাবিলাক যদি তুমি পৰ্যালোচনা নকৰা তেতিয়াহ'লে তুমি কৰ্ম কৰি যাবা ফল ভুগিব নোৱাৰা আৰু তাৰ পৰা যিটো সন্তুষ্টি পাব লাগে সেইটো তুমি নোপোৱা তোমাৰ হাবিয়াক বাঢ়ি যাব কিন্তু সন্তুষ্টি নাহিব আৰু যি ব্যক্তি সন্তুষ্ট হ'ব নোৱাৰে তেওঁ সুখ পাব নোৱাৰে অৰ্থাৎ আমাৰ দিনটো ভগৱানে 12 ঘণ্টা দিছে 24 ঘণ্টা ন দিন ৰাতি
24 ঘণ্টাৰ 12 ঘণ্টা দিছে আচ্ছা 24 ঘণ্টা ৰাতি কিয় নিদিলে 24 ঘণ্টা ৰাতি কিয় নিদিলে বা 24 ঘণ্টাটো দিন কিয় নিদিলে যদি আমি ইমাজিন কৰোঁ মানুহ থাকিব পাৰিব জানো চলিব পাৰিব জানো জীৱন হৈ থাকিব জানো নাথাকে ভগৱানে জানে সেইকাৰণে দিন আৰু ৰাতি সমানে সমানে ভাগ কৰিছে দিনৰ 12 ঘণ্টা ৰাতিৰ 12 ঘণ্টা অৰ্থাৎ দিনৰ 12 ঘণ্টা আমাক কৰ্ম কৰিব দিছে আৰু কৰ্মৰ শেষত আমাৰ ৰাতিৰ 12 ঘণ্টা আমাক অৱসৰ বিনোদন ল'ব দিছে আমাক সুস্থভাৱে সুস্থ চিন্তা কৰিব দিছে আৰু অহাকালি 12 ঘণ্টীয়া সময়টো যেন আমি অতি সুন্দৰকৈ যাপন কৰিব পাৰোঁ তাৰ কাৰণে আমাক পৰিকল্পনা কৰিবৰ এটা ব্যৱস্থা কৰি দিছে আমি তাক কৰোঁনে যদি আমি নকৰোঁ তেনেহ'লে কৰিবলৈ চেষ্টা কৰিব লাগে আৰু যদি কৰিছোঁ তেনেহ'লে তাৰ পৰা কি সুফল পাইছোঁ তাৰ কথা চিন্তা কৰিব লাগে এই সকলোবিলাক কথা আমি কেতিয়া বুজিবলৈ সক্ষম হ'ম যেতিয়া আমি সৰুৰে পৰা এটা তেনেকুৱা পৰিৱেশৰ মাজত ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকিম সৰুৰে পৰা যেতিয়া আমাক শিকাব যে পিতৃ মাতৃক সেৱা কৰিব লাগে সৎকাৰ কৰিব লাগে ভগৱান সদৃশ ভাবিব লাগে জ্ঞান কৰিব লাগে তেওঁলোকক ভগৱানৰ দৰে পূজা কৰিব লাগে ককা আইতাসকলক শ্ৰেষ্ঠ জ্ঞান কৰি তেওঁলোকৰ ওচৰত সেৱা সৎকাৰ কৰিব লাগে তেওঁলোকৰ ওচৰত বহি তেওঁলোকৰ অভিজ্ঞতা অনুভৱৰ কথা শুনিব লাগে তেওঁলোকৰ আশীৰ্বাদ ল'ব লাগে যেতিয়া আমাৰ ঘৰত কোনো অতিথি আহে কোনোবা অচিনাকি ব্যক্তি আহে বা কোনোবা আমাৰ ঘৰত আলহী অতিথি আহে তেওঁলোকৰ লগত আমি সৎভাৱে সৎ আচৰণে যে সুন্দৰ মাত বলেৰে আমি যেতিয়া তেওঁলোকক অভ্যৰ্থনা কৰিম তেওঁলোকে আমাক মৰম কৰিব স্নেহ কৰিব আৰু মৰম স্নেহৰ মাজেৰে আমি আমাৰ দুখবিলাকক পাহৰি থাকিব পাৰিম তো এনেধৰণৰ বহুতখিনি প্ৰক্ৰিয়া তেতিয়া সম্ভৱ হয় যেতিয়া আমি কাৰোবাৰ পৰা শিকিবলৈ চেষ্টা কৰোঁ আগ্ৰহ কৰোঁ